নমস্কাৰ বন্ধুসকল, অসমৰ নতুন দলং কুমাৰ ভাস্কৰ বৰ্মা সেতু অসমৰ আন্তঃগাঁথনিৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ মাইলষ্টন। যোৱা 14 ফেব্ৰুৱাৰী 2026 তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে এই অভিলাষী সেতুখন দলংখন উদ্বোধন কৰে। এই দলংখনে উত্তৰ গুৱাহাটীক সংযোগ কৰিছে। এই দলংখনে উত্তৰ গুৱাহাটীক পোনপটীয়াকৈ সংযোগ কৰিছে। আগতে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যাতায়াত কৰোঁতে ফেৰী বা শৰাইঘাট দলঙেৰে পাৰ হওঁতে 1 ঘণ্টা সময় লাগিছিল। এতিয়া অতি কম সময়ৰ ভিতৰতে আপুনি গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যাব পাৰিব। অসম চৰকাৰে 300 কোটি টকা খৰচ কৰি এই দলংখন নিৰ্মাণ কৰিছে। বন্ধু-বান্ধৱীসকল, এই দলংখনৰ দৈৰ্ঘ্য হৈছে 1200 মিটাৰ 1.24 কিলোমিটাৰ। বন্ধু-বান্ধৱীসকল, এই দলংখন 6 লেনযুক্ত 6 লাইন। বন্ধু-বান্ধৱীসকল, এই দলংখন আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। বন্ধু-বান্ধৱীসকল, উত্তৰ গুৱাহাটীক গুৱাহাটী মহানগৰীৰ এক টুইন চিটি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত এই দলংখনৰ প্ৰধান ভূমিকা গ্ৰহণ কৰিব।